আমাৰ মূল দাবীসমূহ আজি সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ মানসেৰে উপস্থাপন কৰিছোঁ। অসমৰ ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহত অতীজৰে পৰা বসবাস কৰি অহা খিলঞ্জীয়া নাথযোগী মানুহখিনিক সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰা 1998 চনৰ অসম চৰকাৰে অধিসূচনাখন সংশোধন কৰি ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহৰ উপৰি ষষ্ঠ অনুসূচিত এলেকাত বসবাস কৰা খিলঞ্জীয়া নাথযোগীসকলৰ 100% ভূমিৰ অধিকাৰ প্ৰদান কৰিব লাগিব। অসম চৰকাৰে 1998 চনৰ 19 ছেপ্টেম্বৰত অসম চৰকাৰৰ ৰেভিনিউ বিভাগৰ পৰা জাৰি কৰা নং RRG 193/32 নম্বৰ অধিসূচনা যোগে অসমৰ খিলঞ্জীয়া নাথযোগীসকলক অসম ভূমি আৰু ৰাজহ আইন 1886 দফা 160 উপদফা 2 আৰু উপদফা 161 মতে সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰি থৈছে। কিন্তু এই অধিসূচনাখন অসমৰ ট্ৰাইবেল বেল্ট আৰু ব্লকবিলাকত নিগাজিকৈ বসবাস কৰা খিলঞ্জীয়া নাথযোগীসকলক ভূমিপট্টাৰ অধিকাৰ প্ৰদান কৰা নাই। ফলত অসমৰ ভালেমান ট্ৰাইবেল বেল্ট আৰু ব্লকত বসবাস কৰি থকা নাথযোগীসকলে নিজৰ দখলত থকা মাটিৰ পট্টা লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। কিন্তু এই একে ট্ৰাইবেল বেল্ট আৰু ব্লকত অসমলৈ বহু পলমকৈ প্ৰব্ৰজন ঘটা কেইবাটাও জনগোষ্ঠীক উপদফা 164 যোগেদি ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে। আজি অসমত জনজাতিকৰণৰ দাবী পুনৰ তীব্ৰতৰ হৈ উঠিছে, যাৰ ফলত ভৱিষ্যত অসমত নতুন নতুন ট্ৰাইবেল বেল্ট আৰু ব্লক গঠনৰ সম্ভাৱনা বৃদ্ধি পাইছে। সেয়েহে এই পুৰাতন জনগোষ্ঠীটোৰ ভৱিষ্যত নিৰাপত্তাৰ স্বাৰ্থত 1998 চনৰ অধিসূচনাখন ভূমি আৰু ৰাজহ আইনৰ 164 নং উপদফাৰ অধীনতহে সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰিব লাগে। তদুপৰি অসমৰ ভৌগোলিক পৰিসীমাৰ মাজত ভূমি ক্ৰয়ৰ বাবে 3 প্ৰজন্মৰ প্ৰমাণপত্ৰ দিব লগা চৰকাৰী নিয়মৰ পৰা খিলঞ্জীয়া নাথযোগীসকলক ৰেহাই দিব লাগে। নাথ যোগীসকল ইতিহাস প্ৰসিদ্ধ অতি প্ৰাচীন জনগোষ্ঠী। কাৰণ নাথযোগীসকলে 8ম শতিকাৰ পৰা 12শ শতিকাৰ ভিতৰতেই প্ৰায় বিস্তৃতি লাভ কৰি আহিছে। অসমৰ ভূমিপুত্ৰ নাথযোগীসকলক একাষৰীয়াকৈ এৰি অসমীয়া জাতি কেতিয়াও কল্পনা কৰিব নোৱাৰি। সিদিনা চৰকাৰে অসমীয়া ভাষাক দ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছিল। দ্ৰুপদী অসমীয়া ভাষাৰ প্ৰথম লিখিত সাহিত্য চৰ্যাপদসমূহৰ ৰচক প্ৰাচীন কামৰূপৰ নাথ সিদ্ধপুৰুষসকল আছিল। স্বাধীনতাৰ 78 বছৰীয়া ইতিহাসত বৰ্তমান 42 লাখ নাথযোগীসকল আছে। এই 42 লাখ নাথযোগীসকলৰ ভোট ৰাজনৈতিক দলসমূহে কেৱল ক্ষমতা লোভৰ বাবে বা ক্ষমতা দখলৰ বাবে ব্যৱহাৰ কৰি আহিছে। অসমৰ নাথযোগীসকলৰ ইতিহাস ভোগৰ ইতিহাস নহয়, অসমৰ নাথযোগীসকলৰ ইতিহাস ত্যাগৰ ইতিহাস। আমি যদি স্বাধীনতাৰ আগত আমি চাওঁ, 1942 চনৰ ভাৰত ত্যাগ যে আন্দোলন হৈছিল, ভাৰত ত্যাগ আন্দোলনত ঢেকীয়াজুলি থানাৰ পতাকা উত্তোলন কৰাত ব্ৰিটিছ চৰকাৰৰ চিপাহীৰ গুলীত 5জনকৈ নাথযোগী ব্যক্তি শ্বহীদ হৈছিল। পথৰুঘাটৰ কৃষক আন্দোলনত 140জন কৃষকৰ মৃত্যু হৈছিল। তাৰে 28জন কৃষক আমাৰ নাথযোগী সম্প্ৰদায়ৰ আছিল। যদি আমি 80 দশকলৈ চাওঁ, বিদেশী বিতৰণৰ অসম আন্দোলনত 855জন ব্যক্তি শ্বহীদ হৈছিল। সেই 855জন ব্যক্তি শ্বহীদ হোৱাৰ ভিতৰত 140জন ব্যক্তি আমাৰ নাথযোগী সম্প্ৰদায়ৰ ব্যক্তি আছিল। সেইকাৰণে কৈছোঁ
যে নাথযোগীসকলৰ ইতিহাস ত্যাগৰ ইতিহাস, বৰ্তমানলৈকে ত্যাগৰ ইতিহাসেই হৈ আছে। কিন্তু পৰিতাপৰ বিষয় যে নাথযোগীসকলেই অসমৰ অন্যতম অৱহেলিত, উপেক্ষিত, অনাদিত আৰু অন্নগ্ৰহৰ এটা খিলঞ্জীয়া অসমৰ জনগোষ্ঠী। 1998 চনত অসম চৰকাৰে অসমৰ খিলঞ্জীয়া নাথযোগীসকলক সংৰক্ষিত শ্ৰেণী হিচাপে ঘোষণা কৰিছিল, কিন্তু আজি পৰ্যন্ত সংৰক্ষিত শ্ৰেণী হিচাপে থাকিল, কিন্তু আইনলৈ পৰিৱৰ্তন নহ'ল। 2022 চনৰ পৰা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নাথযোগীসকলৰ উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদৰ দাবী কৰি আহিছে, কিন্তু আজি পৰ্যন্তও সেই উপগ্ৰহীয় স্বায়ত্ত পৰিষদখন পৰিপূৰ্ণ কৰি নিদিলে, সেই দাবীতেই আছে। 2014 চনৰ 22 ডিচেম্বৰ তাৰিখে প্ৰতিখন জিলাত বিশাল শোভাযাত্ৰা কৰি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবীত প্ৰেৰণ কৰা হৈছিল। 2015 চন আৰু 2016 চনত উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত দুবাৰকৈ ধৰ্ণা দিয়া হৈছিল। স্মাৰকপত্ৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছিল। 2012 চনৰ পৰা 2017 চনলৈকে অসমৰ বিধানসভাৰ অধিৱেশনকালীন সময়ত দিছপুৰ লাষ্টগেটত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল।